আমাৰ কাৰ্যালয় মানে অন ডিউটি কৰ্মৰত অৱস্থাত থকা আমাৰ মহিলা কৰ্মচাৰী RTI বিচৰা মানে কাৰণত কিবা দাবী ধমকি দিয়া এনে অপদস্থ কৰা সেই বিষয়টোক লৈ পাছত সেইটোক লৈ ফেচবুক লাইভ কৰা হৈছে। এই মেটাৰটোক লৈ আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ এমপ্লয়ী এছ'চিয়েশ্যনে যোৱা 24/6/2025 তাৰিখে এটা জৰুৰী বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ। সেইটোৰ সিদ্ধান্ত মৰ্মে আমি কেইটামান প্ৰস্তাৱ লৈছিলোঁ আৰু সেই প্ৰস্তাৱটো মই পাঠ কৰি দিব বিচাৰিছোঁ। হয়, প্ৰথমটো হৈছে কি দেউৰী সাহিত্য পৰিষদৰ কাৰ্যালয়ত যোৱা 18/6/2025 তাৰিখে শ্ৰী অনুৰাগ বৰদেউৰী, গাঁও শান্তিপুৰ, থানা গহপুৰ, জিলা বিশ্বনাথ আৰু শ্ৰী লক্ষীপ্ৰসাদ দেউৰী, গাঁও বাঁহগৰা, থানা বিৰপ্ৰিয়া, জিলা লখিমপুৰ, তেখেতলোকৰ যোগেদি শ্ৰী সঞ্জীৱ দেউৰী ওৰফে সঞ্জীৱ শ্ৰীৰাম, তেওঁৰ এড্ৰেছটো হৈছে জুৰিপাৰ পাঞ্জাবাৰী 6 মাইল গুৱাহাটীয়ে তেওঁ টেলিফোনত লাউড স্পীকাৰ কৰি পৰিষদত কৰ্মৰত অৱস্থাত থকা মহিলা কৰ্মচাৰী শ্ৰীমতী জুৰিমণি দেউৰীক দাবী ধমকি আৰু ভয় ভাবুকি দি RTI তথ্য বিচৰা আৰু ফেচবুক লাইভ কৰি ৰাজহুৱাভাৱে অপদস্থ কৰা কাৰ্যক দেউৰী সাহিত্য পৰিষদৰ কৰ্মচাৰী সন্থাই তীব্ৰ বাহাৰে গৰিহণা দিছে। সেইটো প্ৰথম প্ৰস্তাৱ। ছেকেণ্ড প্ৰস্তাৱটো হৈছে সভাই এইটো স্পষ্টীকৰণ দিয়ে যে যিকোনো ব্যক্তিয়ে যদি RTI Act 2005 অধীনত পৰিষদৰ পৰা বিধিগতভাৱে তথ্য বিচাৰি আবেদন কৰে, এই তথ্য দিয়াৰ ক্ষেত্ৰত পৰিষদৰ কৰ্মচাৰীসকলৰ কোনো আপত্তি নাই বা আগলৈও নাথাকে। কিন্তু সঞ্জীৱ দেউৰীয়ে তথ্য বিচাৰি আবেদন দাখিল যিটো কৰিছিলে সেইটো হৈছে 27/5/2025 তাৰিখে পৰিষদৰ অফিচত সেইটো লাভ কৰা হৈছে। RTI Act 2005 মতে আবেদন পত্ৰ লাভ কৰাৰ 30 দিনৰ ভিতৰত কাৰ্যালয়ে তথ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি কিবা কাৰণত কাৰ্যালয়ে উক্ত সময়সীমাৰ ভিতৰত তথ্য যোগান ধৰিব নোৱাৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগিব ইয়াৰো RTI Actত স্পষ্টকৈ উল্লেখ কৰা আছে। কিন্তু সঞ্জীৱ শ্ৰীৰাম দেউৰীয়ে RTI Act 2005 অধীনত বিধিগত ব্যৱস্থাৰে তথ্য সংগ্ৰহ কৰাৰ পৰিৱৰ্তে পৰিষদৰ কৰ্মচাৰীক দাবী ধমকি, ভয় ভাবুকি, অশালীন গালি গালাজ দি জোৰ জবৰদস্তি কৰি তথ্য সংগ্ৰহ কৰাৰ যি প্ৰচেষ্টা কৰিছিল এই কাৰ্যক পৰিষদৰ কৰ্মচাৰী সন্থাই ধিক্কাৰ দিছোঁ। লগতে তেখেতৰ উক্ত কাৰ্যক গৰিহণা দি দেউৰী সাহিত্য পৰিষদৰ কৰ্মচাৰী সন্থাই অহা আজিৰ তাৰিখৰ পৰা 26/6/2025 তাৰিখৰ পৰা 5/7/2025 তাৰিখলৈকে কৰ্মবিৰতি পেন ডাউন কাৰ্যসূচী ল'বৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে। নম্বৰ 3 উক্ত ঘটনাৰ পৰা দেউৰী সাহিত্য পৰিষদৰ মহিলা কৰ্মচাৰীসকলৰ লগতে সকলো কৰ্মচাৰীয়ে নিৰাপত্তাহীনতাত আমি ভুগিছোঁ। গতিকে সভাই সৰ্বসন্মতি মৰ্মে এই বিষয়টো নাৰায়ণপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাৰ লগতে ভৱিষ্যতে ইয়াৰ পৰা হ'ব পৰা যিকোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা সুৰক্ষা বিচাৰি এখনি লিখিত আবেদন পত্ৰ দাখিল কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা। তো এই যি আছে এইখিনি আমি ফ'ল' কৰি আজিৰ পৰা আমি পৰিষদত পেন ডাউন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইটো আমাৰ জুলাই 5 তাৰিখলৈকে থাকিব। ইয়াৰ ওপৰত আমাৰ দেউৰী ৰাইজে বা কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰে আমাৰ প্ৰতি সেইটো আমি বিচাৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাটো আমি বিচাৰোঁ। অকল সঞ্জীৱ শ্ৰীৰাম দেউৰী বুলিয়ে নহয়, যিকোনো ব্যক্তিৰ পৰা আমি এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ আচৰণ কামনা নকৰোঁ।